ব্যক্তি মোৰ লগতে আছিলে 4টা বজালৈকে আমাকো লগ ধৰিছিলে আমাৰ দুগৰাকী আমি দুগৰাকী নগ'লোঁ মানে দেহাটো ভাল নাছিলে বাবে তেওঁলোক ইয়াৰ পৰা গৈ তেওঁলোকৰ 15জনমান ইতিমধ্যে ডেড বডি হৈছে বাকীখিনি সংকটজনক অৱস্থাত আছে আমি সেইখিনিলৈকে গম পাওঁ কিমানজন গৈছিলে ইয়াৰ পৰা 45জন গৈছিলে হয় ক'লৈ গৈছিলে তেওঁ টিলিঙা মন্দিৰলৈ গৈছিলে নামখিনি আমি এতিয়ালৈকে নকওঁ বুলি ভাবিছোঁ কিয়নো আমি এই গাঁৱতে আছোঁ যেতিয়া মোৰ মানুহজনে মোমায়েকৰ ঘৰৰে মাত্ৰ 3জন গৈছিলে 4জন গৈছিলে 5জন গৈছিলে 5জনে এতিয়ালৈকে ডেড বডি বুলিয়ে মই কোৱা শুনিছোঁ নামখিনি ক'বলৈ বেয়া পাইছোঁ ঘৰৰ ওচৰতে আছোঁ যে মানুহখিনি আমি ইমান এতিয়ালৈকে কোৱা নাই এইজন ঢুকালে বুলি মোৰ ঘৰৰ মানুহে ঢুকাইছে মোৰ মামাৰ ঘৰৰে মামাৰ ল'ৰাজনৰ বোৱাৰী গৈছিলে ছোৱালী দুজনী আছিলে তেখেতৰ ছোৱালী দুজনীও তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ আৰু তেওঁ মাকো ডেড বডি লগতে তেওঁ সৰুটো ভাইটি ছোৱালীজনী ল'ৰাটো গৈছিলে তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ বহুতকেইজনে ডেড বডি হৈছে 15জন হৈ গৈছে ইতিমধ্যে আৰু বাকীখিনি চাগে খবৰ আহি থাকিব আপোনালোকক গম পাব আমি যিহেতু গোটেই একেখন গাঁৱে গৈছিলে আমাৰ বচা বলোৱা গাঁও হয় এই বচা বলোৱা গাঁৱে গৈছিলে শুনিছোঁ আৰু বাকী সংকটজনক অৱস্থাত আছে তেওঁলোক যোৰহাট মেডিকেলত আছে বুলি কোৱা শুনিছোঁ বহুতৰ ভৰি ভাগিছে হাতত দুখ পাইছে বুকুত দুখ পাইছে আৰু বহুত তেনেকুৱা মানে সংকটজনক অৱস্থাত আছে বুলি এতিয়ালৈকে গম পাইছোঁ আৰু ক'লৈ গৈছিলে তেওঁলোক তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিলে ঢলা-শদিয়া চাবলৈ গৈছিলে তেওঁলোক গৈ মানে দেৰগাঁৱতে ঘটনাটো ঘটিলে বুলি কোৱা শুনিছোঁ বাছখনৰ নাম লাকি আছিলে আৰু সেইখিনিয়ে আৰু যোৱা ৰাতি কেইটামান বজাত গৈছিলে 3:30 বজাত গৈছিলে হয় একেটা পৰিয়ালৰে কেইবা ঘৰো হৈছে তেনেকুৱা এইখিনি আমাৰ ছোৱালী দুজনী আৰু মাক ঢুকাইছে তাৰপৰা ল'ৰা তাই মাকে ঢুকাইছে তাৰপিছত আৰু এঘৰ তেনেকৈ মাকে বাপেকে ছোৱালীয়ে ঢুকাইছে বুলি কোৱা শুনিছোঁ তেওঁলোকৰ এগৰাকী পিংকী শইকীয়া নিহাৰিকা শইকীয়া বয়স 38 বছৰমান হৈছে ছোৱালীজনী 15 বছৰমান হৈছে আৰু সৰুজনী আপোনাৰ 9 বছৰমান হৈছে আৰু দীপালী শইকীয়া তেওঁ বয়স 35 বছৰমান হৈছে আৰু ল'ৰাটো ক্লাছ 7ত পঢ়ি আছে তেওঁ বয়স 12টা বছৰমান হৈছে এইখিনিয়ে মই জনাত সিমানখিনিয়ে জানো আৰু বাকীখিনি এতিয়া মেডিকেলত আছে বুলি গম পাইছোঁ হয় ইতিমধ্যে বনভোজকাৰী দল এই গাঁওখনৰ পৰা ওলাই গৈছিল 45জনমান গৈছে বুলি আমি জানিছিলোঁ 45জন গাঁওখনৰ নাম কি শালিজিহাট বচা বহলোৱা গাঁও বুলি কয় আমাৰখন হয় কোন স্থানলৈ গৈছিলে টিলিঙা মন্দিৰত দৰ্শন কৰি বগীবিলত মানে ভোজ খোৱাৰ কথা এইটো আমি জানিছিলোঁ কিমান সময়ত গৈছিলে গাড়ীখন প্ৰায় 3মান বজাৰ ৰাতিপুৱা ওলাই গৈছিলে কিমানজন মানৰ মৃত্যু হৈছে বৰ্তমানলৈকে আমি কাণেৰে শুনাত 19-20 জনৰ মৃত্যু হৈছে বুলি কৈছে বাকীসকলে আঘাতপ্ৰাপ্ত সৰহ আৰু মৃত্যুৰ আশা আছেহে এই মোবাইল খবৰ মতে মৰ্মাহত হৈছোঁ আমি একেটা পৰিয়ালৰ কেইবাজনো আছে নেকি একেটা পৰিয়ালৰ 2জন 3জন 4জনলৈকে গৈছে মোৰ ঘৰৰ কিনাৰতে 2জন গৈছিলে আমি খবৰ পোৱা মতে তেখেতসকলৰো অৱস্থা বেয়া এজনৰ ভৰি দুখ বিষাই ভাগিছে বুলি কৈছে এজনৰ মৃত্যু হৈছে বুলি আমি মোবাইল খবৰ পাইছোঁ কিন্তু নামসহ এতিয়ালৈকে আমি পোৱা নাই টিভিত দেখিছোঁ বা মোবাইলে আমাক কাণেৰে ফোন কৰিছে মোৰ ল'ৰাটো ৰাতিপুৱা 4টা মানে 5টা বজাবলৈ 10 মিনিটমান থাকোঁতেই ঘৰৰ পৰা ওলাই গ'ল তাৰ লগৰ বন্ধু আৰু 2জনমান লগত লৈ তাৰ পালেগৈ তাৰ সি খবৰ পোৱা মতে কেইবাজনো হৈছে বহুত মানুহ মৰিছে বুলিহে সি তাৰ পৰা ফোন কৰিছে মোলৈ বাছখনৰ নামটো শালিঘাটৰ পৰা ডিব্ৰুগড় যায় গাড়ীখন সেই গাড়ীখন লৈ গৈছিলে কণ মইনামণিও 2জন 4জনমানৰ খবৰ আমি পাইছোঁ
4জনমানৰ 2জনমানৰ দেহা অৱসান ঘটিছে বুলিও শুনিছোঁ, সঠিকটো নাজানো। আৰু কিছু সময়ৰ পিছত আমি সঠিক ৰিজাল্ট পাম ঠিক আছে। আশাৰে ৰৈছোঁ আৰু বৰ মৰ্মাহত হৈছোঁ আমি।